আপোনালোকে চাই আছে মৃদুল ব্লগ ইন আছাম, য'ত আছোঁ মই মৃদুল। তো ডেইলি চাদাৰ বজাৰ মানে চু বজাৰ। তো আজি দেওবাৰটো তাৰ কাৰণে আমিও ভাবিলোঁ অলপ কিছু বজাৰ কৰিবলৈ যাওঁ, কিন্তু বজাৰ যাই কিনে দেখিলোঁ যে ইমান ভিৰ। এটা গলিতে কমেও লাখৰ ওপৰত মানুহ আছে, কিন্তু এতিয়া আমি গৰমত থাকিব পৰা নাই, হলিব পৰা নাই। আগলৈ চাওঁ, আগলৈ যাই কিনে কি হয়। যদি বজাৰ কৰিব পাৰোঁ কৰিম, যদি নোৱাৰোঁ আৰু ৰিটাৰ্ণ উভতি যাম আৰু চাওঁ আগলৈ কি হয়। বস্তুৰ ইমানে কম দাম, কিন্তু বস্তু কিনিব পৰা নাই। তাৰমানে ঠেলে হেঁচৰে, তাৰমানে কি কৰি বেলেগ দোকানৰ ওপৰতে যাই কেনে পৰিম না। মানে ই আহে সি আহে, লেডিজ জেণ্টছ একো নাই। লেডিজে আপোনাৰ গাত ওপৰত পৰি খচি হৈ গুচি যাব। এই যে মাইকীজনী দেখিছে না, এই মাইকীজনী আমাৰ লগৰ এটা তাৰমানে এনেকুৱা ঠেলিছে, মানে কি ক'ম আৰু। তাৰমানে ভাষা নাই আৰু ক'বলৈ। আমাৰ ইয়াত হ'লে লেডিজে উল্টাতে আপোনাক মাৰিবহে বা চৰাব, কিন্তু তাতে হেলা নাই। তেওঁ লাগিয়ে গেছে, কিবা কৰি গেছে, একো হেৰি আপত্তি নাই। যা যোনে যেনকে যা, ঠেলে হেঁচৰে তাইক ঠেলে দিয়া, কোনো কথা নাই। 4-5 কিলোমিটাৰ আহিলোঁ, কিন্তু ভিৰ কমা নাই। তথাপিও নিৰ্দিষ্ট ঠাই নাই, আজি ৰখিম ক'ৰবাত, এনেকুৱা জাগা নাই। ভয়ানক গৰম, ভয়ানক। মুখ দেখছি না কেনে হৈ গৈছে মোৰ মুখ, কি ক'ম আৰু ক'বলৈ ভাষা নাই। তো চাই থাকক, জয় আই অসম। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ, কমেণ্ট, লাইক চব কৰি দিব।